নমস্কাৰ, মই মুক্সুদুল হক আপোনাৰ লগত আলোচনা কৰিম ক্লাছ 7-ৰ অসমীয়া পাঠ 2ৰ কালিকা লগা পাঠ কাপোৰ সকলোনি প্ৰশ্ন উত্তৰ আজি আপোনাৰ মাজত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা হ'লৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MKT চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে MKT চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰ প্ৰশ্নটো আছে যে 2 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন হৈছে চহকী মানুহজন কোন দেশৰ আছিল? ইয়াৰ উত্তৰটো হৈছে চহকী মানুহজন গাৰো পাহাৰ বাসিন্দা আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে যে চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দুখীয়া খেতিয়ক ডেকাৰ লগত বিয়া হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে যে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন বহুমূলীয়া কালিকা লগা কাপোৰ দিয়া হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? ইয়াৰ উত্তৰটো হৈছে দেউতাকে কৈছিল যে এই কাপোৰখন অতি সাৱধানে ৰাখিবা, ইয়াৰ যাদু শক্তি আছে, এই কাপোৰখন পিন্ধিলে বা গাত ল'লে কাৰোবাৰ অমংগল হ'ব পাৰে, গতিকে ইয়াক কেৱল ঘৰৰ ভিতৰতে ব্যৱহাৰ কৰিবা বা ৰ'দত নিদিবা। প্ৰশ্ন ৰয়েছে যে আশ্ৰিক সম্প্ৰদায়ৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ আশ্ৰিক বা গাৰো সম্প্ৰদায়ত পৰিয়ালৰ আটাইতকৈ সৰু ছোৱালীজনীৰ নকনা সম্পত্তিৰ উত্তৰাধিকাৰ হয়। প্ৰথম চনৰ প্ৰশ্নটো হৈছে ছোৱালীজনীয়ে কাপোৰখনৰ ৰ'দ মেলি দিয়লৈ কৈছিল। উত্তৰ ছোৱালীজনীয়ে কাপোৰখন চোতালত ৰ'দত মেলি দি ওচৰে পানী আনিম বিললৈ বা পুখুৰীলৈ গৈছিল। দ্বিতীয় চনৰ প্ৰশ্নটো হৈছে যে প্ৰশ্ন নং দ্বিতীয় চ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহৰে ৰূপান্তৰিত হ'ল? উত্তৰ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা মৰা চৰাইলৈ ৰূপান্তৰিত হ'ল। 3 নম্বৰ চমুত লিখা। ক বাপেকে ছোৱালীজনীক দিয়া বন্ধ কৰা পাট কাপোৰখন বিষয়টো কি আছিল? উত্তৰ বাপেকে ছোৱালীজনীক দিয়া বন্ধ কৰা পাট কাপোৰখন আছিল অতি অদ্ভুত আৰু যাদুশক্তি সম্পন্ন। এই কাপোৰখনত বিবিধ চৰাই চিৰিকটি আৰু গছ লতাৰ নক্সা অতি সুন্দৰকৈ তোলা আছিল, যিবোৰ চকুৰে চালে জীয়াই থকা যেন লাগিছিল। কিন্তু ইয়াৰ এটা ভয়ংকৰ বৈশিষ্ট্য আছিল যে কাপোৰখন পিন্ধিলে বা গাত ল'লে মানুহ চৰাইলৈ ৰূপান্তৰিত হয়। খ নম্বৰ প্ৰশ্নটো হৈছে যে গিৰিয়েকজন কিদৰে সুবাসিত চিতেৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল? উত্তৰ ঘৈণীয়েকে ৰ'দত মেলি থৈ যোৱা এই বন্ধ কৰা পাট কাপোৰখন বতাহত উৰি যোৱা দেখি গিৰিয়েকজনে তাক ধৰিবলৈ যাওঁতে কাপোৰখনে তেওঁক মেৰিয়াই ধৰিছিল। লগে লগে কাপোৰখনৰ নক্সাবোৰ তেওঁৰ দেহত পাখি হৈ লাগি ধৰিলে আৰু তেওঁ এটা সুবাসিত চিতৰী অৰ্থাৎ মৰা চৰাইলৈ ৰূপান্তৰিত হ'ল। প্ৰশ্ন নং গ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ গিৰিয়েকজনে কাপোৰখন চুই দিয়া আৰু চৰাইলৈ ৰূপান্তৰিত হোৱা দেখি গিৰিয়েকে হাহাকাৰ কৰি উঠিল। তাই গিৰিয়েকক ধৰিবলৈ বুলি এখন কাপোৰৰ তলতে সোমাই পৰিল। ফলত তাই এজন মৰা চৰাইলৈ মাইকী মৰা ৰূপান্তৰিত হৈ গিৰিয়েকৰ সৈতে উৰি গুচি গ'ল। 4 নম্বৰ প্ৰশ্ন ৰয়েছে তলৰ শব্দবোৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। প্ৰচলিত চলি থকা দেখনীয়া সুঠাম আৰু দেখিবলৈ ধুনীয়া চহকী ধনী সুশোভিত সুসজ্জিত সৰহ বহুত। যদি আপোনাৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।